কেছৰ বিষয়েটো জানে হয় কেছটোৰ বিষয়ে ক'ব লাগিব নেকি ঠিক আছে ঢেকিয়াজুলি PS কেছ নম্বৰ 55/25 আণ্ডাৰ ছেকশ্যন 318 within bracket 4 316 within bracket 5 336 within bracket 3 of BNS deal with section 11 within bracket 1 the public examination prevention of unfair means act 2024 এই ধাৰাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোৰ অভিযুক্ত হিচাপে মহবুবুল হক পুলিচে তেজপুৰ পুলিচে এৰেষ্ট কৰিছে আৰু সেই এৰেষ্ট কৰি আজি মাননীয় আদালতত তেওঁলোকে হাজিৰ কৰিছে আৰু হাজিৰ কৰি পুলিচে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ইণ্টাৰগেশ্যনৰ কাৰণে তেওঁ ৰিমাণ্ড বিচাৰিছিলে পুলিচ ৰিমাণ্ড আজি ৰায়যোগে মাননীয় আদালতে পুলিচ ৰিমাণ্ড নিদি তেওঁক জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিছে আৰু অহা 18/3/2025 তাৰিখে তেখেতক আদালতত পুনৰ হাজিৰ কৰিবৰ কাৰণে হুকুম দিছে ইন দি মিন টাইম মহবুবুল হকৰ বাবে অধিবক্তাই এখন জামিনৰ প্ৰেয়াৰ দিছিল আৰু সেই জামিনৰ প্ৰেয়াৰটো আজি মাননীয় আদালতে কনচিডাৰ কৰা নাই পাব্লিক প্ৰচিকিউটৰসকলৰ যুক্তি শুনাৰ পিছত তেওঁৰ জামিনৰ আবেদনখন কনচিডাৰ কৰা নাই আৰু সেই জামিনৰ আবেদনৰ ওপৰত আমাৰ চৰকাৰী পক্ষক তেওঁলোকৰ ছাবমিশ্যন দাখিল কৰিবৰ কাৰণে 18 তাৰিখে পুনৰ একেটা দিনতে ডেট ফিক্স কৰিছে আৰু সেইদিনাখনেই জামিনৰ দৰখাস্তৰ শুনানি হ'ব এইটোৱেই হৈছে আজি মাননীয় আদালতৰ ৰায় এই ৰায়ৰ ওপৰত ৰায় এইটোৱেই ক'ব পৰা যায় যে মাননীয় আদালতে আজি তাৰিখত বেইলটো দিয়াৰ কাৰণে তেওঁ নাভাবিলে আৰু পৰৱৰ্তী দিনত 18/3/2025 তাৰিখে জামিনৰ দৰখাস্তৰ পুনৰ শুনানি হ'ব বুলি আজি এই ৰায়যোগে জনাইছে আপোনালোক কেছৰ বিষয়েটো জানে হয় কেছটোৰ বিষয়ে ক'ব লাগিব নেকি ঠিক আছে ঢেকিয়াজুলি PS কেছ নম্বৰ 55/25 আণ্ডাৰ ছেকশ্যন 318 within bracket 4 316 within bracket 5 336 within bracket 3 of BNS deal with section 11 within bracket 1 the public examination prevention of unfair means act 2024 এই ধাৰাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোৰ অভিযুক্ত হিচাপে মহবুবুল হক পুলিচে তেজপুৰ পুলিচে এৰেষ্ট কৰিছে আৰু সেই এৰেষ্ট কৰি আজি মাননীয় আদালতত তেওঁলোকে হাজিৰ কৰিছে আৰু হাজিৰ কৰি পুলিচে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ইণ্টাৰগেশ্যনৰ কাৰণে তেওঁক ৰিমাণ্ড বিচাৰিছিলে পুলিচ ৰিমাণ্ড আজি ৰায়যোগে মাননীয় আদালতে পুলিচ ৰিমাণ্ড নিদি তেওঁক জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিছে আৰু অহা 18/3/2025 তাৰিখে তেখেতক আদালতত পুনৰ হাজিৰ কৰিবৰ কাৰণে হুকুম দিছে ইন দি মিন টাইম মহবুবুল হকৰ বাবে অধিবক্তাই এখন জামিনৰ প্ৰেয়াৰ দিছিল আৰু সেই জামিনৰ প্ৰেয়াৰটো আজি মাননীয় আদালতে কনচিডাৰ কৰা নাই পাব্লিক প্ৰচিকিউটৰসকলৰ যুক্তি শুনাৰ পিছত তেওঁৰ জামিনৰ আবেদনখন কনচিডাৰ কৰা নাই আৰু সেই জামিনৰ আবেদনৰ ওপৰত আমাৰ চৰকাৰী পক্ষক তেওঁলোকৰ ছাবমিশ্যন দাখিল কৰিবৰ কাৰণে 18 তাৰিখে পুনৰ একেটা দিনতে ডেট ফিক্স কৰিছে আৰু সেইদিনাখনেই জামিনৰ দৰখাস্তৰ শুনানি হ'ব এইটোৱেই হৈছে আজি মাননীয় আদালতৰ ৰায় এই ৰায়ৰ ওপৰত ৰায় এইটোৱেই ক'ব পৰা যায় যে মাননীয় আদালতে আজি তাৰিখত বেইলটো দিয়াৰ কাৰণে তেওঁ নাভাবিলে আৰু পৰৱৰ্তী দিনত 18/3/2025 তাৰিখে জামিনৰ দৰখাস্তৰ পুনৰ শুনানি হ'ব বুলি আজি এই ৰায়যোগে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।